পাইকানত উচ্ছেদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা 12টা আক্ৰমণকাৰীক নিশাই গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কৃষ্ণাই বিভিন্ন প্ৰান্তৰ পৰা অভিযান চলাই এই আক্ৰমণকাৰীকেইটাক গ্ৰেপ্তাৰ কৰা হৈছে, যিকেইটা আক্ৰমণকাৰীৰ নেতৃত্বত যেটো ভয়ংকৰ আক্ৰমণ হৈছিল আৰক্ষীৰ ওপৰত 21 জনকৈ আৰক্ষী জোৱান আহত হৈছিল, আৰক্ষীয়ে গুলীচালনা কৰিব লগা হৈছিল আৰু বেদখলকাৰী মৰখা বেদখলকাৰী দাদাগিৰি আমি সমগ্ৰ কেমেৰাৰ সন্মুখত দেখিছিলোঁ কেনেকৈ তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিছিল। বিলাসীপাৰাৰ চাপৰৰ পিছত পুনৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আৰক্ষীক আক্ৰমণৰ ঘটনা নিশাই আৰক্ষীয়ে 12 জনক গ্ৰেপ্তাৰ কৰিছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীক ভাবুকি দিয়া লগতে উচতনিমূলক মন্তব্য দিয়া চান্নুৰ আলী নামৰ লোকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ নাৰা এ তাকবীৰ বুলি ধ্বনি দিছিল পাইকানত এই উচ্ছেদ থলীত আহি পেলাই তেওঁকো গ্ৰেপ্তাৰ কৰিছে আৰু নিশাৰে প্ৰায় পাইকানত ৰেপিড একশ্যন ফ'ৰ্চ মুতায়ন কৰা হৈছে যাতে কোনো বেদখলকাৰীয়ে পুনৰ এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে। যদিহে আক্ৰমণৰ ঘটনা সংঘটিত কৰে তেন্তে গুলীচালনা কৰা হ'ব। আৰক্ষীয়ে ইতিমধ্যে ঘোষণা কৰিছে ৰেপিড একশ্যন ফ'ৰ্চ সক্ৰিয় হৈ আছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষী প্ৰশাসন এতিয়া সষ্টম হৈ আছে।